পাপী বিলাকক ক্ষমা কৰা হৈছে। মানুহৰ জীৱন জন্মৰ পৰাহে পাপত লিপ্ত হোৱা জীৱন। ঈশ্বৰৰ মহিমাৰ পৰা আমি দূৰত থকা কাৰণে পাপত পৰা জীৱন। কিন্তু প্ৰভু যীশু খ্ৰীষ্টৰ এই ক্ৰছত হোৱা মৃত্যুৰ পৰা আমাৰ জীৱনে বা আমাৰ পাপে ক্ষমা পাইছে। এইটো হৈছে ঈশ্বৰৰ শক্তি, আমাৰ কাৰণে দিয়া শক্তি। প্ৰভু যীশু খ্ৰীষ্ট যেতিয়া এই ক্ৰছত মৃত্যুবৰণ কৰিলে, গোটেই পৃথিৱীয়ে তেওঁৰ মৃত্যুৰ শোক কৰিলে, তেওঁ মৃত্যুৰ ভোগ কৰিলে। গোটেই পৃথিৱীয়ে তেওঁ মৃত্যু ভোগ কৰিছে। গোটেই পৃথিৱীটোৱে মানুহ নহয়, ঈশ্বৰৰ সৃষ্টি, গোটেই পৃথিৱী আন্ধাৰ হৈ পৰিছে। ইমান জোৰ জোৰকে ভূমিকম্প হৈছে যেতিয়া এই ক্ৰছৰ শক্তি প্ৰভু যীশু খ্ৰীষ্টৰ যেতিয়া মৃত্যুবৰণ হৈছিলে, যেতিয়া তেওঁ ক্ৰুচবিদ্ধ কৰা হৈছিলে, গোটেই পৃথিৱী আন্ধাৰ হৈছে। গোটেই পৃথিৱীত ডাঙৰ ডাঙৰ ভূমিকম্পই হিলাই গৈছে। তাতে আমি দেখিবলৈ পাওঁ জেৰুজালেমৰ ডাঙৰ মন্দিৰ, যি টেম্পল বুলি কয়, তাৰ যি পাছফালে লগোৱা পৰ্দা আছিলে, যেতিয়া প্ৰভু যীশু খ্ৰীষ্টৰ অন্তিম শ্বাসটো শেষ হ'ল, তেতিয়া এই পৰ্দাটো দুভাগত ফালি গৈছিলে। এই ক্ৰছৰ শক্তি চাওক। কোনো মানুহ গৈ কিনে এই পৰ্দাটো গৈ কিনে পাছফালে পৰা কটাও নাই, চোৱা নাই। মন্দিৰ বন্ধ আছিলে। গধূলি সময় চাওঁতে পৰ্দা দুভাগ আছে। এইটো হৈছে ক্ৰছৰ যি শক্তি। যেতিয়া প্ৰভু যীশু খ্ৰীষ্টই নিজৰ প্ৰাণ ত্যাগ কৰিছিলে, তেতিয়া তেওঁলোকক শাস্তি দিবলৈ অনা চিপাহী বিলাকৰ যি ডাঙৰীয়া আছিলে, তেওঁ ঈশ্বৰৰ মহিমা আৰু এই শক্তিটো দেখি কিনে ঈশ্বৰক মহিমা কৰিছে। তেওঁ কৈছে তেওঁ সঁচাকে ঈশ্বৰৰ সন্তান বুলি কিনে কৈছে। তেওঁ কৈছে তেওঁ সঁচাকে ঈশ্বৰৰ পুত্ৰ হয় বুলি কিনে কৈছে। ক্ৰছৰ পৰা কিমান শক্তি ওলাইছে আপোনালোকে দেখিছেনে? কিমান শক্তিবোৰ ওলাইছে, কিমান মানুহৰ অন্ধ চকুবিলাক পোহৰ হৈছে। ৰোম চৰকাৰে তেওঁক এটা পাপী নিচিনা কৰি কিনে সাব্যস্ত কৰিছিলে, কিন্তু তেওঁৰ চৰকাৰৰ নিজৰ মুৰব্বী, সেনাৰ মুৰব্বীয়ে তেওঁৰ চকু খুলিছে। তেওঁ ঈশ্বৰৰ মহিমা দেখি পাইছে, হয় ইয়াও ঈশ্বৰৰ পুত্ৰ বুলি কিনে তেওঁ ঈশ্বৰৰ প্ৰশংসা কৰিছে। য'ত পাপী মানুহবিলাক মৰিব লাগিছিলে, অথনি আমি শুনা নিচিনা, ক্ৰছত মৃত্যুবৰণ কৰা মতলব দেশৰ বিৰুদ্ধে, সমাজৰ বিৰুদ্ধে, দেশৰ কানুনৰ বিৰুদ্ধে যোৱা পাপী মানুহবিলাকক, অপৰাধীবিলাকক এই সময়তে ক্ৰুচবিদ্ধ কৰা হৈছিলে। এই পাপী মানুহবিলাকক ক্ৰুচবিদ্ধ কৰা ঠাইৰ পৰা আমাৰ নিচিনা পাপীয়ে উদ্ধাৰ পাইছে। আমাৰ পাপবিলাক ধোৱা হৈছে। আৰু এই ক্ৰুচৰ কাৰণে এই পৃথিৱী আৰু স্বৰ্গৰ মাজত মিলনৰ বাৰ্তা আৰম্ভ হৈছে। ঈশ্বৰে আমাক সৃষ্টি কৰিছে, কিন্তু এই পৃথিৱী আৰু স্বৰ্গৰ মাজত বহুত ডাঙৰ এটা গেপ আছিলে। এই গেপ হৈছে পাপৰ গেপ। ঈশ্বৰৰ লগত সংযোগ হ'ব আমি নোৱাৰিছিলো। কিন্তু এই ক্ৰছত প্ৰভু যীশু খ্ৰীষ্টৰ মৃত্যুৰ পৰা এই পাপৰ গেপটো শেষ কৰি কিনে ঈশ্বৰৰ লগত এই ক্ৰছৰ দ্বাৰাই, প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই আমাক ঈশ্বৰৰ লগত মিলন কৰা হৈছে। এইটো হৈছে ক্ৰছৰ শক্তি। এই ক্ৰছৰ শক্তিৰ কাৰণে আজি ঈশ্বৰৰ আৰু মানুহৰ মাজত, ইয়ানি কি ধৰতি আৰু এই পৃথিৱী আৰু স্বৰ্গৰ মাজত আমাৰ যোগাযোগ হৈছে, আমাৰ মিলন হৈছে। মিলনৰ আশা আমি এই ক্ৰছৰ পৰা পাইছো। আৰু এই ক্ৰছটো ঈশ্বৰৰ মহান প্ৰেম স্পষ্টকৈ দেখাব কাৰণে হয়। আৰু এই ক্ৰছটো ঈশ্বৰে মানুহক কিমান প্ৰেম কৰিছে তাক দেখুওৱা হয়। আমি দেখিবলৈ পাওঁ যোহানে লেখা 3:16